নমস্কাৰ সকলোকে মই পুৰিয়ে মোৰ অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো আছিলে শাওনৰ প্ৰথমটো সোমবাৰ যি গতিকে মই বিশ্বনাথ চাৰিআলিতে আছিলোঁ আৰু দিনটো একো নাখাওঁ কাৰণে মই ভাবিছিলোঁ মন্দিৰ এভাগত যাই আহোঁ আৰু মনুৱে ক'লে বিশ্বনাথ ঘাটলৈকে যাওঁ ব'লা আৰু আমি ওলাই গ'লোঁ বিশ্বনাথ ঘাটলৈকে। ইফালে আমি গোটেইকেইটা টমটমত বহি লৈছোঁ আৰু মনুৱে কিবা কিবি কৈ গৈ আছে মানে জেগাখিনিৰ নাম আৰু মোক দেখুৱাই লৈ গৈ আছে চিনাকি কৰি কৈ আছে এইবাৰ আহিলে পাৰিবানে নাই বাৰু যি কি নহওক। আৰু মন্দিৰত যাওঁতে আমাৰ লগত বৰ ডাঙৰ ঘটনা এটা ঘটিল কৈ আছোঁ আপোনালোকক। আৰু ইফালে এয়া ধুনীয়া ধুনীয়া পৰিৱেশৰ মাজত আৰু ইফালে চাওকচোন কৃষ্ণচূড়াডাল বৰ ধুনীয়া লাগিছে। আৰু যি কি নহওক মন্দিৰ পালোগৈ, পাই মেলি লৈ খুৰীজনীৰ পৰা চাকি থাকি ল'লোঁ আৰু তেওঁ বৰ ধুনীয়াকৈ দিলে। দি মেলি লৈ চাকি ঘৰত মানে মিঠাতেল দিব দিছোঁ আৰু 3 ঘৰত ঘিউ দিবলৈ দিছিলোঁ আৰু কিন্তু তেওঁ 3 ঘৰতে মিঠাতেল দি দিলে, বাকী একো যিকোনো নহওক বাৰু। আৰু এনেদৰে লৈ মেলি চাকি থাকি লৈ এতিয়া মন্দিৰটোত জ্বলালোঁ, সেৱা কৰিলোঁ। বৰ ভাল লাগিলে মন্দিৰটোত আহি আৰু বহুতে দেখিছে বাৰু, মই আপোনালোকক দেখুৱাবলৈকে ভিডিঅ'টো কৰি থ'লোঁ আৰু মই কিন্তু অহা বেছি হোৱা নাই, মই 3বাৰমানহে আহিছোঁ। আৰু এয়া মন্দিৰৰ ভিতৰৰ ভাগ বৰ ধুনীয়া লাগিছে, আপোনালোককো ভিডিঅ' এটা কৰি দেখুৱালোঁ। আৰু যি কি নহওক ইয়াতে চাকি বন্তি দি মেলি লৈ নদীটোৰ কাষতে এটা জাগ্ৰত শিৱ মন্দিৰ আছে বুলি কৈছে। মই বেছিকৈ নাজানো কিন্তু মোক তাৰে মানুহে কোৱা বুলি কাৰণেহে মই জাগ্ৰত শিৱ বাবাৰ মন্দিৰ বুলি কৈছোঁ। তাতে আমি চাকি জ্বলাবলৈ গ'লোঁ আৰু আচলতে যিটো জাগ্ৰত শিৱ মন্দিৰ বুলি কৈছে মন্দিৰটোৰ ভিতৰলৈকে যাওঁতে ৰাস্তাটোৰ কাষতে মাইকী মানুহ এজনীয়ে দোকান দিয়ে। আচলতে কি হৈছে জানেনে, তেওঁৰ পৰা তেওঁ মোক দেখা পাই মানে আগতেও মই 2-3বাৰমান আহোঁতে বাহঁতৰ লগত এবাৰ আহিছোঁ, আহোঁতে মানে কি হ'ল তেওঁ মোক দেখিছে আগতে ৰুদ্ৰাক্ষৰ দিছে বাহঁতক, এনেকৈ কথা বতৰা পাতিছে। তেতিয়া মানে মই ভাবিছোঁ চিনি পাই চাগে, মোক বৰ ধুনীয়াকৈ মাত লগাইছোঁ, আহিছা ভালনে তোমাৰ বুলি এনেকৈ। মই ভাবিছোঁ মনত আছে চাগে, তো তেওঁ মোক কৈছে ইয়াতে জাগ্ৰত শিৱ বাবা তুমি এখন চাকি জ্বলাই দিয়া বুলি এনেকৈ কৈছে। তাৰপিছত মই ক'লোঁ হেৰি আৰু নাৰিকল দিয়া ফল পাবা বুলি এনেকৈ বৰ ধুনীয়াকৈ কৈছে। তো ময়ো মানে কি হ'ল আহিছোঁ যেতিয়া মন্দিৰত চাকিখৰটো জ্বলামেই ন, সেইটো আৰু বেলেগ কথা। আৰু এইফালে চাওকচোন গৰুজাক দেখাই দিলোঁ আৰু বাৰু যি কি নহওক মেইন কথালৈ আহোঁ। আৰু মানে কি হৈছে তেওঁৰ পৰা মই চাকি কল 1 আষি লৈছে, কল আষিৰ পইচা আগতে দিয়া গৈছে। তাৰপিছত চাকি এয়া মানে ভিডিঅ'টোত দেখুৱাৰ দৰে চাকি ধূপ এপেকেট, ফুল কেইটামান দিছে, বেলপাত দিছে আচলতে ফুল নহয়, আৰু নাৰিকল এটা দিছে। আৰু তাতে মই পইচাটোৰ কথা সুধোঁতে কৈছে কি তুমি আগতে জ্বলাই আহাচোন বুলি এনেদৰে কৈছে। তাৰপিছত মই জ্বলালোঁ, জ্বলাই মেলি লৈ যেতিয়া পইচা দিব যাওঁ তেওঁ কৈছে হেৰি তুমি চাহ একাপ খোৱা মোলৈকে ভাল চাহ একাপ খুৱাই দিয়া মোক আৰু ভাল গিফ্ট এটা আনিব লাগিছে। আৰু পইচাটোৰ কথা সুধোঁতে কৈছে কি 210 টকা হৈছে। আৰে এটা নাৰিকল, এপেকেট ধূপ আৰু চাকিখৰ কিমান ডাঙৰ আপুনি দেখিছেনে, এই চাকিখৰতে যদি 210 টকা হয় তেতিয়াহ'লে তাৰপিছত বাৰু যি কি নহওক চাহকাপ খুৱাব কৈছে। মই চাহ একাপ খুৱাবলৈ ওচৰতে হোটেল এখন আছিলে তালৈ গ'লোঁ। তাতে যাওঁতে মানুহ এজনে সম্ভৱ কিবা খাই আছিলে, তেওঁ কৈছে কি এই যে হেৰি কাষত যে মানে মন্দিৰটোৰ কাষতে দোকানখন, মাইকী মানুহজনীয়ে মানে তেওঁকো বোলে গিফ্ট খুজিছে কিবা এটা বস্তু লৈ চাহ একাপ খাব এনেকুৱা। মানে তেওঁ আচলতে বিজনেছত নামিছে, বিজনেছ বুলিয়ে ক'ম ন, আৰু ভগৱানৰ নামত এনেকুৱা বিজনেছ কৰিব নাপায়। মানুহজনী ক্ষীণমিন কিন্তু মানে মানুহজনী বৰ আচৰিত দেই, এনেকুৱা মানে কৰিলে আৰু ভাল নালাগে ন। আমি বুলি নহয় আৰুতো বহুত ধৰক দুখীয়া মানুহ থাকে, মানুহৰ হাতত কেতিয়াবা পইচা নাথাকিবও পাৰে, তেনেকুৱা ধৰণৰ কথা। আৰু যদি আপোনালোকে কেতিয়াবা বিশ্বনাথ ঘাটলৈ যায় সেই মানুহজনীৰ পৰা ভুলতো আপোনালোকে চাকি ধূপ নজ্বলাব। আৰু বাৰু যি কি নহওক গণেশ বাবাক লগ পালোঁ, তেওঁক কল কেইটামান আছিলে তাকে দিলোঁ। দি মেলি লৈ ইফালে আকৌ দেখিছেনে ইয়াতে মানে কি কৰিছে, বলবমত অহা মানুহবিলাকে ৰাতিপুৱাই মানে শিৱলিংগটো বনাই কিনে পূজা কৰিছে। পূজা কৰোঁতে তাতে আকৌ ছোৱালী 2জনী ল'ৰা 2টা মানে কি হৈছে ফটো উঠিছে উঠক বাৰু, সেইবিলাকত মোৰ মাত মাতিবলগীয়া একো নাই, ভালদৰে ভিডিঅ'টো কৰিব নহ'ল। তাতে যাই কিনে শিৱলিংগ এইবোৰত ফচি আছে, এইবোৰ দেখিলে মোৰ বৰ দুখ লাগে সঁচাকৈ কৈছোঁ। আজিকালি মানুহবিলাকৰ মানে ল'ৰা ছোৱালীবিলাকেও মানে কিবা মন্দিৰত যায়হে বেছিভাগ, মানে তেওঁলোকে এইবোৰ দেখা নাপায় নেকি, মোৰ বৰ দুখ লাগিছে। কিন্তু ক'ম আৰু ধৰক অচিনাকি মানুহ অচিনাকি ঠাই, সেইকাৰণে একো নক'লোঁ। ইফালে বিশ্বনাথ ঘাটখন ঘূৰি ফুৰি আহি আমি আকৌ মানে ধুনুই বোলে ফুচকা খাই, তাক ফুচকা খোৱালোঁ। ইফালে আকৌ আমিও বৰফ এটা খাই দিলোঁ, মানে আইচক্ৰীম। আৰু ঘৰলৈকে আহি থাকোঁতে চাওকচোন এই গৰুজনী যে দেখিছেনে, গৰুজনী কোনোবাই মাৰিছে নে কি হৈছে নাজানো, ক'ৰবাত দুখেই পাইছেনে, কিন্তু তেজ ওলাই আছে আৰু গৰমত একদম হেঁফাই আছে। মোক দেখা পাই মোৰ কাষত আহিল, দিবলৈ একো নাছিল, কল আছিলে, কলকেইটাকে দিলোঁ।
আৰু বৰ দুখ লাগে এনেকুৱা জীৱ জন্তুক অত্যাচাৰ কৰিলে। বাৰু যি নহওক মোৰ ভিডিঅ'টো আজিলৈকে ইমানেই আছিলে। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশা আজিলৈ বাই বাই।